বন্ধুসকল বৰ্তমান জানুৱাৰী মাহ ঠাণ্ডাৰ সময়ত আমি ইলেক্ট্ৰিচিটি দি বা কাৰেণ্ট দি যেটো আমি পোৱালি বোৰ্ডিং কৰিছো ইয়াত বহুত কষ্টিং খৰচ আহে বহুত বিল আহে গতিকে আজি আমি এখন গ্যাস বুডাৰ লৈ আইলো যেটো বুডাৰে দি আমি এটা সিলিন্ডাৰ দি আমি মোটামুটি 2000 পোৱালি আৰামত বোৰ্ডিং কৰিব পাৰিম ইয়াৰ খৰচটো বহুত কম আৰু ইলেক্ট্ৰিচিটি নিচিনা বা লাইনৰ নিচিনা 1 ঘণ্টা 2 ঘণ্টা মূৰে মূৰে কাটি না যায় সো সেই কাৰণে আমি গ্যাস বুডাৰটো ইউজ কৰিম আৰু গ্যাস বুডাৰটো ইউজ কৰা বা লগোৱাৰ পিছত এটো চক এনেকুৱাকৈ প্লেটৰ ওপৰত এনেকুৱাকৈ 24 আৱাৰ্ছ জ্বলি থাকিব মানে 24 ঘণ্টা জ্বলি থাকিব এটো কিন্তু যেনেকুৱা লাইনটো গুছি যায় 3-4 ঘণ্টা নাহে হেনকুৱা এটো ভয় নাই যেহেতু এটো গ্যাস যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এটো চলি থাকিব তো বলক আমি এটো ফিটিং কেনেকুৱা কৰো সম্পূৰ্ণ চাই লওক আৰু যদি এনেকুৱা বুডাৰ আপোনালোকক লাগে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব অল আসাম ডেলিভাৰী ফেচিলিটি আছে আমাৰ ফাৰ্মৰ পৰা বিভিন্ন ধৰণৰ হাঁহৰ পোৱালি মুৰ্গীৰ পোৱালি ইক ইনকিউবেটৰ কণীৰ পৰা পোৱালি জগা মেচিন ইত্যাদি বস্তু অসমৰ বিভিন্ন জায়গা ডেলিভাৰী দিয়াৰ ফেচিলিটি আছে আপোনালোকক লাগিলে নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব পাৰে তো বন্ধুসকল চাইছে এটো আমাৰ যেটো টপটোৰ তিনিটা ফুটা থাকে তিনিটা ফুটাৰ ভিতৰত আমি যেটো ৰছী বান্ধিম যেটো ৰছীত বান্ধি ফেলাই আমি বুডাৰটো ওপৰত টানি বান্ধি ৰাখিম হেতু ফুটা আৰু হেতু লাইনতে আৰু দুটা ফুটা আছে এটা ফুটা দি ডাঙৰ ফুটা যেটো হেতু দি নজেলটো সোমাব মানে যেটো পাইপেদি গ্যাস আহিব হেতু গ্যাসৰ পাইপৰ মাথা যেটো নজেল থাকিব হে নজেলটো সোমাব আৰু এটো এটা ফুটাত থাকিব নাট আৰু এটা ফুটা থাকিব আপোনাৰ যেটো জুই লাগিব মানে গ্যাসৰ চুলাত যেনেকুৱা জুই লাগে বাৰ্নাৰ যেটো থাকিব হেতু বাৰ্নাৰ থাকিব এটো যেটো ডাঙৰ ফুটাটো দেখা পাইছে এই ডাঙৰ ফুটাটো দি গ্যাসৰ যেটো নজেলটো সোমাই যাব সো আমি স্টেপ বাই স্টেপ আমি চাই লওক যে আমি কেনেকৈ ফিটিং কৰো এই বুডাৰখন এনেকুৱা বুডাৰ যদি আপোনালোকে বয়লাৰ পালন কৰিছে বা যিকোনো পোৱালি বোৰ্ডিং কৰিব পাৰে এই গ্যাস বুডাৰ দি ইয়াত খৰচ বহুত কম সো এনেকুৱা বুডাৰ দি যদি গ্যাস বুডাৰ দি বোৰ্ডিং কৰে আপোনালোকে বহুত কম টকাতে খৰচাটো মেনেজ কৰিব পাৰিব সো এটো চাই লওক আমি স্টেপ বাই স্টেপ কেনেকৈ এই ফিটিং কৰো ইয়াৰ কাৰণে আপোনালোকে কিন্তু নিশ্চয় স্টেপ বাই স্টেপ চাব লাগিব নহলে বুজি নাপাব এটো সক যেটো টপ আছে হুকাৰ যেটো কোৱা যায় হুকাৰ প্ৰথমত আমি হুকাৰটো এটো মিডলৰ ফুটা দি সোমাই দিম যে হুকাৰৰ মাথাত এটা ৰিং আছে যেটো ৰিংত আমি ৰছী বান্ধি ওলমাই ৰাখিম এটো সোমাই দিয়াৰ পিছত এটো তলত সক যেটো প্লেট এটো প্লেটটো আমি এনেকুৱাকৈ ফিটিং কৰিম এটো সক এটো প্লেট আছে এই প্লেটত কিন্তু দুটা ফুটা আছে দুখন ফুটা আছে দুখন ফুটা এটা মাজৰ ফুটাত যাব আৰু এটা সাইডৰ ফুটাত যাব আমি মাজৰ ফুটাটোত আমি কি কৰিম যেটো ৰছী ওলমাম ৰছী বান্ধিম এই ৰছী বান্ধা ৰিংটোৰ প্ৰথমত মাজৰ ফুটাত সোমাই দি ইয়াৰ লগত ভালকৈ তলৰ পৰা নাট টাইট দিব লাগিব আপোনালোকে স্টেপ বাই স্টেপ চালিহে বুজি পাব মই ভিডিওটো স্লো মোশনত দিছো যেটো স্পিড মানে আমাৰ ক্যামেৰামেনো আজি ভাল না আছিল মানে প্ৰথম জিন্দেগীত প্ৰথমবাৰ ক্যামেৰাটো কৰিছে গতিকে ইও বাৰে বাৰে ইফালে ঘূৰাই আছিল এটো ভালকৈ দেখাব পৰা নাই আৰু সো সেই কাৰণে আমি হেৰি কৰিছো ভিডিওৰ যেটো মোশনটো স্লো কৰিছো যাতে লাহে লাহে ভিডিওটো হয় আৰু আপোনালোকে ভালকৈ বুজি পায় এটো কাৰণে আপোনালোকে বেয়া নাপাব যেটো আমি এটো সক এটো ওপৰৰ যেটো হুকাৰটোৰ পৰা সোমাই দিছো হুকাৰৰ ওপৰত যেটো ৰছী মানে হেতু নাট সোমাই দিছো আৰু ইয়াৰ লগত মাজৰ ফুটাত আমি এটো নাটটো তলৰ পৰা ভালকৈ টাইট দি আছো সো প্ৰথমতে এনেকুৱাকৈ এটো ফিটিং কৰিব লাগিব টাইট দিব লাগিব একদম আপোনালোকে প্লাস বা যিকোনো ধৰণৰ ডাল ৰেঞ্চে দি আপোনালোকে ভালকৈ টাইট দি লব এনেকুৱাকৈ টাইট দিব যেটো ভিডিওটো মই স্লো মোশনত দিছো যেটো আমাৰ ক্যামেৰামেন ইফালে ঘূৰাই আছিল মোবাইলখন বা মোবাইলটো দি ভিডিও কৰাৰ সময়ত ইফালে বেলেগ জায়গাত দেখাই আছিল গতিকে আমি এটো কাৰণে স্লো মোশনত ভিডিওটো দেখাব লগা হৈছে
যেহেতু বুডাৰত প্ৰথমত ফিটিং কৰাৰ সময়ত এই বস্তুখিনি আপোনালোকে ভালকৈ ফিটিং কৰিব লাগিব এটো হৈ গেল এতিয়া আমাৰ এটো এটা প্ৰথম নাটটো আমি ফিটিং কৰিলো কৰাৰ পিছত কিন্তু আমি প্লাছে দি এতিয়া ভালকৈ টাইট কৰিম যেটো প্লাস আছে আমাৰ হাতত প্লাসটো দি ভালকৈ এটো টাইট কৰি দিম এটো সক কেনকৈ টাইট কৰিছে এটো কিন্তু মিডিলৰ ফুটা দি হমালো তাৰ পিছত চাব পাৰিছে যেটো আমি যেটো বাৰ্নাৰ বুলি কোৱা যায় যেটো বাৰ্নাৰটো আমি এটো ইয়াৰ ওপৰত ফিটিং কৰিম এই বাৰ্নাৰ যেটো জুই জ্বলিব মানে নেট যেটো থাকে বাৰ্নাৰ নেট এটো নেটটো আমি ইয়াৰ ওপৰত ফিটিং কৰিম এটো সব ঘুৰাই আছে কিন্তু ক্যামেৰাম্যানে কিন্তু বাৰে ইফালে দেখাই আছে সব ভালকৈ দেখাব পৰা নাই এটো সব ইয়াৰ মাজত ঠিক মিডিলত ফিটিং কৰি বাৰ্নাৰৰ লগত এটা ফুটা থাকে সেই ফুটাটো দি আমি সাইডৰ ফুটা দি এটা নাট থাকিব সেই নাটটো আমি ভালকৈ লগাই দিম যেটো বাৰ্নাৰ থাকিব সেই বাৰ্নাৰৰ ফুটা ওপৰৰ পৰা নাট এটা লগাই দিম নাটটো লগাই ফেলে আমি ভালকৈ আকৌ টাইট কৰি লম এটো চাইছে যে আমি নাটটো লগাই আছো মই নিজে লগাই আছো কিন্তু এইটো যেটো গেছ বুডাৰটো আপোনালোকক প্ৰথম আমাৰ এখন চেনেলত দেখাই আছো আগত কেইবাখনো ফিটিং কৰা গৈছিল হেতু ভিডিও বনোৱা নাছিলো এটো প্ৰথম ভিডিও গেছ বুডাৰৰ সো এটো ভালকৈ টাইট দি লব বাৰ্নাৰটো এনেকুৱাকৈ ৰসক ফিটিং হৈ গৈছে বাৰ্নাৰটো ইয়াৰ পিছত চাইছে এটো যে নজেল যেটো সিলিন্ডাৰৰ পৰা আহে গ্যাস সিলিন্ডাৰৰ পৰা যেটো আহে নজেল যেটো পাইপেদি আমাৰ গ্যাসটো আহি থাকে এটো আমি ভালকৈ প্ৰথমত টাইট দি লব লাগিব যেহেতু ইয়াৰ দ্বাৰাই গ্যাসটো আহি থাকিব এটো পাইপ দি যদি লুজ থাকে ইয়াতে যিখিনি নাট আছে নাট বিলাক যদি লুজ থাকে এই নাটেদি কিন্তু গ্যাস লিকেজ হ'ব সো এটো ভালকৈ টাইট দি ফেলাই এটো চাইছে যেটো ডাঙৰ ফুটা আছে ভালকৈ মই আপোনালোকক দেখাইছো এটো ফুটা দি হমাই দিম হমাই ফেলাই যেটো এটো নজেল হেৰি আছিল আপোনাৰ বাৰ্নাৰ আছিল বাৰ্নাৰৰ এটা মাটাত ফুটা থাকিব পাইপৰ নিচিনা ফুটা থাকিব আৰু এটো নজেলটো আমি এটো ফুটা দি হমাই দিছো ওপৰৰ পৰা মই আপোনালোকক দেখাই আছো তাৰ পিছত এটো যেটো বাৰ্নাৰত পাইপৰ নিচিনা ফুটা থাকে এটো চাব পাৰিছে এটো ভালকৈ একদম ধুনিয়াকৈ তাৰ লগত লগাই দিব লগাই দিয়াৰ পিছত এটো এনেকুৱা কিন্তু নাথাকে এটো মানে নাথাকাৰ কাৰণ হৈছে যে এটো ভালকৈ লগাই দিয়াৰ পিছত ওপৰত চাইছে এটো ওপৰত কিন্তু এই নজেলটোৰ কাষতে এটা হুক আছে বা এটা ফুটা আছে নাট লগোৱা এটো নাট আমি এইটো ফুটাৰ লগত মিলাই এটো চাইছে যেটো ফুটাৰ লগত ভালকৈ মিলাই ফেলাই আমি এই নাটটো টাইট দিব লাগিব তেতিয়া হে এই নজেলটো ইয়াৰ লগত খাপ খাই থাকিব বা ইয়াৰ লগত ফিটিং হৈ থাকিব এটো চাইছে আমি বাৰ্নাৰৰ লগত নজেলটো ভালকৈ লগাই দিছো তাৰ পিছত এই বাৰ্নাৰ এই যেটো বাৰ্নাৰ লগত লগোৱা নজেলটো লগত নাট এখন লগালো ভালকৈ এটো চাইছে লগোৱাৰ পিছত এতিয়া এটো পাইপ যেটো পাইপ আমাৰ যাব সিলিন্ডাৰত দুটা আমাৰ হুক আছে বুডাৰ হুক এটো চাইছে দুখন আছে এই দুখনৰ পৰাই ক্ৰছ কানেকশন হয় এটা কানেকশন যাব আমাৰ সিলিন্ডাৰত যেটো সিলিন্ডাৰৰ পৰা গ্যাস আহি থাকিব আৰু হেই গ্যাসৰ দ্বাৰাই কিন্তু আমাৰ বুডাৰখন চলিব সক এখন আমি ভালকৈ টাইট দিছো আৰু ওপৰত চাইছে আমি তাৰ মোটা গুণা এটা মেৰাই আছো যেটো হুকাৰ আছে হুকাৰৰ ওপৰত এটা হৰু চুৰি বইলাৰ নিচিনা আছে এই চুৰিটোৰ লগত আমি মোটা গুণা এটা ভালকৈ গাঠাই লৈছো গাঠাই ফেলাই যেটো আমি ওপৰত বান্ধি দিম ৰছী দিলেও হ'ব কিন্তু ৰছীতকৈ গুণাটো বেছি ভাল হ'ব যেহেতু এই হুকাৰখন কিন্তু গৰম হ'ব সেইকাৰণে আমি মোটা গুণা দি ভালকৈ বান্ধি ললো ভালকৈ বান্ধি লোৱাৰ পিছত এইটো আমি ওপৰত ওলমাই দিম ওপৰত ওলমাই দিলে মোটা গুণা দি বান্ধি ললে বেছি ভাল হ'ব ৰছী নিদিব যেহেতু গৰম হ'ব এইখন এই হুকাৰখন সো এটো আমি এতিয়া ভালকৈ ওলমাই দিম বুডাৰৰ মাজত
ঠিক মাছ বাগত যেটো বুডাৰ বনাম আমি সেই বুডাৰত এই যেটো গেছ বুডাৰ চাইছে যেটো হুকাৰ আছে এইটো হুকাৰ দি কিন্তু আমি 1000 পোৱালি এটা বুডাৰতে বোৰ্ডিং কৰিব পাৰিম 500 পোৱালি বোৰ্ডিং কৰাৰ হেৰি আছে গেছ বুডাৰ আছে যেটো আমি নজেল লগালো যেটো বাৰ্নাৰ লগালো এই বাৰ্নাৰত কিন্তু যিখিনি গৰম হ'ব এই গৰমেদি আমি 1000 পোৱালি বোৰ্ডিং কৰিব পাৰিম আৰামত আৰু এটো বুডাৰৰ মাজত ওপৰত যিকোনো এটা বস্তু আপোনালোকে ভালকৈ বান্ধি দিব বা ওলমাই দিব ভালকৈ গাঁঠি মাৰি দিব দিয়াৰ পিছত আমি এইখিনি কাম কৰিলো সক এইখিনি পুৰা ৰেডি হৈ গৈছে এতিয়া আমি গেছটো জ্বলাম গেছটো জ্বলোৱাৰ কাৰণে প্ৰথমত ইয়াৰ পৰা যেটো কানেকচন গেছে এই পাইপ গেছে এই নজেলৰ লগত কিন্তু পাইপ থাকে যেটো পাইপেদি গেছ এই নজেললৈকে আহিব আৰু নজেলৰ পৰা বাৰ্নাৰত যাব গেছ আৰু বাৰ্নাৰত যোৱাৰ পিছত এই বাৰ্নাৰত আমি জুই জ্বলাই দিলে তাতে জুই জ্বলিব এটো কিন্তু ডাইৰেক্ট জুই নজ্বলে এটো ৰঙাহে হ'ব কেনেকুৱা হ'ব মই আপোনালোকক আগতেও দেখালো কিন্তু পিছতো লাহে লাহে স্টেপ বাই স্টেপ মই দেখাই আছো আপোনালোকক এটো কেনেকুৱা জ্বলে বা কেনেকুৱা জ্বলাব লাগে এটো মই আপোনালোকক দেখাম এটো চাইছে ভালকৈ ফিটিং কৰি আছো কিন্তু আমি একদম টানি চাব লাগিব যে ওপৰৰ পৰা যাতে এটো ফটককৈ খহি নাযায় পৰি নাযায় তলত যেহেতু তলত বহুতখিনি পোৱালি থাকিব পোৱালিৰ গাত পৰি গেলে বা তলত টু আছে ডানৰ এই টু বিলাকে জুই লাগি যাব সো এটো আপোনালোকে হ্যাঙ্গিং যেটো কৰিব মানে ওপৰত যেটো ওলমাৰ ৰছী নিদিব আপোনালোকে গুণা দিব ডাঙৰ মোটা এটা সক এটো হেৰি সিলিন্ডাৰত লগাই আছে যেটো এটা পাইপ সিলিন্ডাৰৰ পৰা আহিছে দৰ্শক আমাৰ ইমাম সাহেব লগাই আছে এটো ইমাম সাহেব লগাৰ কাৰণটো হৈছে ভালকৈ এক্সপেৰিয়েন্স আছে গেছৰ বিষয় তো এটো সিলিন্ডাৰত লগাই আছে ভালকৈ যেটো সিলিন্ডাৰত লগাৰ পিছত এই সিলিন্ডাৰৰ পৰা চাওক এটা টি কানেকশন আছে এটা কানেকশন বাফালে গেছে এটা কানেকশন ৰাইট সাইডত গেছে হফালে মানে দুইফালে দুটা বুডাৰ আছে মানে দুটা হুকাৰ আছে যেটো হুকাৰ লগত আমাৰ বাৰ্নাৰ ফিটিং আছে নজেল ফিটিং আছে সম্পূৰ্ণখিনি বস্তু ফিটিং আছে এটো গেছত আমি লগাই দিলো সক লগাই দিয়াৰ পিছত ইয়াৰ পৰা গেছটো চাবিটো অন কৰিব লাগিব এটো সক এতিয়া লগাই দিলো এটো চাব পাৰি আছে এটো যেটো হুকাৰ এটো সক আমি গেছ লগাই দিছো লগাই দিয়াৰ পিছত এটো জুই জ্বলা নাই এটো জাস্ট ৰঙাহে হৈছে মানে ৰঙা হৈ ফেলাই এই জায়গাটো হিট হ'ব এটো যিখিনি হিট হ'ব মানে গৰম হ'ব এই গৰমত কিন্তু আমি 1000 পোৱালি বোৰ্ডিং কৰিব পাৰিম যেহেতু এই হুকাৰখন বহুত ডাঙৰ আৰু নজেলখনো বহুত পাৱাৰ যেটো আমি নজেলত কম বেছি কৰিব পাৰো আৰু বাৰ্নাৰটো এটো চাইছে যেটো ৰঙা হৈছে এটো বাৰ্নাৰ বুলি কয় এটো বাৰ্নাৰটো বহুত পাৱাৰফুল হয় ডাঙৰ বাৰ্নাৰ সো এই বাৰ্নাৰটো যিখিনি গৰম দিব এই গৰমেদি 1000 পোৱালি বোৰ্ডিং কৰিব পাৰিম যদি বাৰ্নাৰটো সৰু থাকে তেতিয়াহলে আপোনালোকে 500 পোৱালি বোৰ্ডিং কৰিব পাৰে এনেকুৱা সিস্টেমত 500 1000 এনেকুৱা কৈ বোৰ্ডিং কৰা সিস্টেম আছে গেছ বুডাৰত সো এটো হৈছে মেইন সিস্টেম এটো গৰম হ'ব জুই অলপ জ্বলি আছে জ্বলি ফেলাই এটো গৰম হ'ব গৰম হৈ ফেলাই যেটো হুকাৰ থাকে সম্পূৰ্ণ জায়গাখিনি গৰম হ'ব ওপৰত মানে হিট সদায় ওপৰ ফালে যায় কিন্তু যেটো গৰমটো সদায় ওপৰ ফালে যায় কিন্তু এটো ওপৰত যাব নোৱাৰিব যেটো ওপৰত আমাৰ হুকাৰ লগোৱা আছে এই হুকাৰৰ গৰমটো তল ফালে মানে দবাই থাকিব তল ফালে যিখিনি জায়গা থাকিব সম্পূৰ্ণ জায়গাখিনিত মানে যেহেতু হুকাৰখন ৰাউন্ড সম্পূৰ্ণ ৰাউন্ড হৈ সকলো জায়গাখিনিত মানে যিখিনি বুডাৰ থাকিব বুডাৰ জায়গাখিনিত গৰম সমানভাৱে প্ৰভাৱিত হ'ব গৰমখিনি মানে সমানত পৰিব সেইকাৰণে গেছ বুডাৰটো বেটাৰ হয় ইলেক্ট্ৰিক যেটো বুডাৰ আছে মানে যেটো কাৰেন্টৰ বুডাৰ আছে আৰু এটো চাইছে এটো হৈছে নজেল এটোত আমি অন অফ কৰিব পাৰিম গেছ অন থাকিলেও এটো অন অফ বা কম বেছি কৰিব পাৰিম এটো চাইছে তীৰ এৰোচিন এটা অন আছে এটা অফ আছে আমি যদি বাফালে ঘূৰাই দাও তেতিয়াহলে অফ হৈ যাব আৰু যদি হোফালে ঘূৰাই দাও এটো চাইছে এনেকুৱা যদি আমি কৰি দাও এটো অন অফ লেখা আছে
কম বেছি কৰাৰ কাৰণে এইটো দিয়া গৈছে এইটো চাইছে এনেকুৱাকৈ জ্বলি আছে এইটো কিন্তু এতিয়া জুই জ্বলা নাই এনেকুৱাকৈ জ্বলি থাকিব আৰু পলিখিনিক ভালকৈ দানা দি ফেলাই এতিয়া আমি ফাৰ্মৰ পৰা জামগৈ গুছি সো এইটো চাইছে পলিখিনি সাইডত কিন্তু বুডাৰৰ তলত আহি আছে মানে যেটো আমি বুডাৰ গেছ বুডাৰ ফিটিং কৰিলো এই ফিটিং কৰা বুডাৰৰ তলত পলিখিনি আহি আছে মানে ইয়াতে গৰম ভাপ আহিছে গটিকে পলিখিনি ইয়াতে আহি আছে সো এনেকুৱাকৈ আপোনালোকে মানে গেছ বুডাৰ ফিটিং কৰিব পাৰে আৰু এটো নজেল দি কম বেছি কৰিব পাৰে আৰু এনেকুৱাকৈ বুডিং কৰিলে আপোনালোকৰ ইলেক্ট্ৰিসিটি বিল বহুতখিনি যিখিনি খৰচা আহে গেছ বুডাৰত তাতকৈ বহুত খৰচ কম হ'ব এখন সিলিন্ডাৰ দি আপোনালোকে 500,000 পলি যদি বুডিং কৰে দুইবাৰ বুডিং কৰিব পাৰিব আৰু এনেকুৱাকৈ যেটো মই দেখাই আছো আপোনালোকক এতিয়া এই এনেকুৱাকৈ 24 আৱাৰ্ছ লাগিলে জ্বলি থাকিব মানে লাইন যোৱাৰ কোনো চান্সেছ নাই সো এনেকুৱাকৈ আপোনালোকে গেছ বুডাৰ ফিটিং কৰিব পাৰে